আমি খালি নিজৰ কাৰণে আমি চাওঁ, নিজৰ প্ৰগতিটো চাওঁ, নিজৰ বিশ্বাসটো চাওঁ, চাই পেলাই আমি য'ত ভোটটো দিম ভাৰতীয় জনতা পাৰ্টী হিমন্ত বিশ্ব শৰ্মাক কিয় দিম? কাৰণ আমি নিজে নিজক ভাল কৰিম, আমি নিজৰ কাৰণে দিম, আমাৰ সমাজৰ কাৰণে দিম, মহিলাৰ কাৰণে দিব, উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে দিব। কাৰণ চবেই উঠি অহা আজি বাচ্চা এটা এখন ভাল স্কুলত পাব লাগে না, এখন সুন্দৰ ৰাস্তা যদি ঘৰত টাই চাই পিন্ধি পেলাই মাকে পঠিয়াই দিলে, ৰাস্তাটো থেপেককৈ গেলা পানীত পৰিলে, পৰাৰ লগে লগে মাকৰ কি হ'ল, আকৌ কাপোৰ ধোৱা বৰষুণ দিলে সেইটো অৱস্থা গ'ল। আমি সেনেকুৱা পৰিৱেশ এটাৰ পৰা আমি ওলাই আহিব লাগে, আৰু সেই ওলাই অহাটোকে কয় সদায় পৰিৱৰ্তন। আৰু সকলোকে কৈছোঁ, আপোনালোক ইমান সময় মৰমেদি ৰখি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দুই এটা কথা বা নিৰ্বাচনী প্ৰচাৰ চলিবৰ কাৰণে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু প্ৰত্যেককে কৈছোঁ যে আমি আমাৰ দায়িত্বটো আমাৰ সমাজৰ প্ৰতি, আমি নিজৰ দায়িত্বটো আমি নিজে পালন কৰিম। কাৰ কাৰণে কৰিম? আমি নিজৰ কাৰণে কৰিম। আৰু সেই নিজৰ দায়িত্বটো আমাক কোনে সুবিধা দি আছে, আমাক কোনে ছাপৰ্ট কৰি আছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি সেই দায়িত্বটো পালন কৰি যাতে ভৱিষ্যতে আমি আৰু কাম কৰিব পাৰোঁ, আমি আৰু আগুৱাই যাব পাৰোঁ, সেই সুযোগ আৰু সুবিধাটো কিন্তু আপোনালোকে দিব লাগিব। আৰু প্ৰত্যেকখন মিটিঙতে মই কওঁ শেষত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আজি আপোনালোকৰ ওচৰত নিৰ্বাচনী প্ৰচাৰ কৰিছোঁ। আৰু প্ৰত্যেকৰ ঘৰত যদি কাৰোবাৰ 5টা ভোট, কাৰোবাৰ 10টা ভোট বোলে মোৰ মানুহজনে দিলে মই নিদিলেও হ'ব, সেইটো নকৰিব। প্ৰত্যেকে নিজৰ কাৰণে আপোনালোকে ভোটটো দিব। আৰু শেষত সকলোকে আজি মই মোৰ বক্তব্য সামৰাৰ আগতে সকলোকে অনুৰোধ কৰিছোঁ, প্ৰত্যেকজনে যাতে হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে দোৱা কৰে, যাতে ভালকৈ ওলাই যাব পাৰে, আৰু ঘূৰি আহি আপোনালোকে যিটো বিশ্বাসত ভোটটো দিব, দুগুণ শক্তিৰে আপোনালোকৰ মাজত কাম কাজ কৰি বিভিন্ন যি সমস্যা থাকে সেই সমস্যাখিনি আমি সমাধান কৰিবলৈ আপোনালোকে যাতে শক্তি দিয়ে, সেইখিনিকে মই বক্তব্য সামৰিছোঁ। ধন্যবাদ।